মুভ অনৰ ওপৰত বহুত ভিডিঅ' আগতে বনাইছোঁ। আজি চিম্পলি দুটামান কথা কওঁ। যদি সঁচাকৈ সোনকালে মুভ অন কৰিব বিচাৰিছা তেতিয়াহ'লে ৰাতিৰ সময়খিনিত মানুহে বেছি আমনি পায়, ৰাতিৰ সময়খিনিত মানুহে বেছিকৈ দিগদাৰী পায়। ৰাতিৰ সময়খিনি পাৰ কৰিবৰ কাৰণে বহুত অসুবিধা হৈ যায়। তাৰ কাৰণে মই তোমালোকক কৈছোঁ যে তোমালোকে মেডিটেশ্যনটো কৰিবাই 10-15 মিনিটৰ, ঠিক আছে, মেডিটেশ্যনটো কৰিবাই। লগতে ৰাতি তোমালোকৰ চব কাম কমপ্লিট হোৱাৰ পিছত 1 ঘণ্টা বা 1.5 ঘণ্টাৰ কাৰণে মাইণ্ডটো ৰিলেক্স কৰাৰ কাৰণে কিছুমান কমেডি শ্ব'জ চাবা। সেইটো ষ্টেণ্ড আপ কমেডি হ'ব পাৰে, ধৰা ভাল কোনোবা ষ্টেণ্ড আপ কমেডিয়ান যাক তুমি ফ'ল' কৰা বা যাক তুমি চাই ভাল পোৱা, আল্টিমেটলি সেইটো ক'ব বিচাৰিছোঁ। অৰ কমেডি কিবা মুভি অৰ চিৰিজ বা যিকোনো চিৰিয়েল যি চোৱা, মুঠতে কমেডি টাইপৰ কিবা এটা ইভিনিং টাইমত চাবা, য'ত তোমাৰ মাইণ্ডটো ডাইভাৰ্ট হ'ব। তুমি হাঁহিব নিবিচাৰিলেও তোমাৰ হাঁহি আহিব অট'মেটিক। যোনটো তোমাৰ পেইন আছে ন, সেইটো ৰিলিফ অট'মেটিক হৈ থাকিব। তুমি যেতিয়া হাঁহি থাকিবা, হাঁহিব নিবিচাৰিলেও তোমাৰ কমেডি চালে হাঁহি অট'মেটিক আহিয়ে যাব, মাইণ্ডটো ডাইভাৰ্ট হ'বই। তুমি মানুহ হয়তো আল্টিমেটলি, ঠিক আছে। তুমি সেইজন মানুহ তোমাৰ লাইফত নাথাকোঁতে তুমি জীয়াই আছিলা ন, তেনেকৈ তুমি জীয়াবৰ কাৰণে শিকি যাবা, ঠিক আছে।